নমস্কাৰ, আপোনাৰ সকলোকে মাই লাইফষ্টাইল অফিচিয়েল নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনেকৈ এটা মাল্টি লেভেল কোম্পানীৰ বিষয়ে আলোচনা কৰিম, যিটো নেকি ভাৰতবৰ্ষৰ ডাইৰেক্ট চেলিং কোম্পানীৰ ভিতৰত প্ৰথমটো স্থানত আছে, আৰু যিটো নেকি প্ৰায় অতি কম সময়ৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰথমটো স্থান পাবলৈ সক্ষম হৈছে, যিটো কোম্পানীৰ নামে হ'ল MI লাইফষ্টাইল গ্ল'বেল প্ৰাইভেট লিমিটেড। আৰু এই কোম্পানীক প্ৰডাক্ট চেলিং কোম্পানী বুলি কোৱা হয়, যিটো প্ৰডাক্ট নেকি আয়ুৰ্বেদিকে প্ৰিমিয়াম চাৰ্টিফাইড কৰি ভাৰতবৰ্ষৰ হেল্থ অৰ্গেনাইজেশ্যনে প্ৰিমিয়াম চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছে। আৰু হেল্থ ছাপ্লিমেণ্ট FSSAI ষ্টেণ্ডাৰ্ড অফ অথৰিটি অফ ইণ্ডিয়া ভাৰতৰ পৰা প্ৰমাণিত। এই কোম্পানী ডাইৰেক্ট চেলিঙলৈ আহিছিল 2013 চনৰ 13 আগষ্টত চেন্নাইৰ পৰা, যিটো কোম্পানী বৰ্তমান ভাৰতবৰ্ষৰ প্ৰথমটো স্থানত আছে। আৰু অতি কম সময়তে এই কোম্পানী প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ডাইৰেক্ট চেলিং মাৰ্কেটৰ ভিতৰত। আৰু এই কোম্পানী বহুতো প্ৰডাক্টৰ ওপৰত নিৰ্ভৰ কৰি চলে, আৰু এই প্ৰডাক্টকেইটা হ'ল হেল্থ কেয়াৰ প্ৰডাক্ট, পাৰ্চনেল কেয়াৰ প্ৰডাক্ট, হোম কেয়াৰ প্ৰডাক্ট, কিটচেন কেয়াৰ প্ৰডাক্ট, এগ্ৰ কেয়াৰ প্ৰডাক্ট, বডি কেয়াৰ প্ৰডাক্ট। আৰু এই সকলোবোৰ বস্তুৰ ওপৰত কোম্পানীয়ে নিৰ্ভৰ কৰে, আৰু এই সকলোবোৰ বস্তু এই কোম্পানীৰ ছটা ব্ৰেণ্ডৰ বস্তু আছে। কোম্পানীৰ 6টা ব্ৰেণ্ডৰ বস্তু আছে। এটা হ'ল এলিমেণ্ট ৱেলনেছ, ছেকেণ্ড অন এণ্ড অন, থাৰ্ড নিউ ষ্টাৰ, ফ'ৰ্থ আহাৰ, MI হোম, ইণ্ডিয়াগো। কোম্পানী চাৰ্টিফিকেটৰ কথা ক'বলৈ গ'লে 1956ৰ প্ৰমাণিত 1956ৰ এক্টৰ অন্তৰ্গত FSSAI আৰু FDSAৰ মেম্বাৰ হয়, আৰু ISO 2015ৰ দ্বাৰা প্ৰমাণিত, আৰু লগতে টাইমছ অফ ইণ্ডিয়াৰ পৰা বেষ্ট হেল্থ কেয়াৰ 2019ৰ পুৰস্কাৰ পোৱা গৈছে। এই কোম্পানী ডাইৰেক্ট চেলিং কোম্পানীলৈ অহা মাত্ৰ 7 বছৰ হৈছে, কিন্তু ইয়াৰ মেনেজমেণ্ট পাৱাৰফুল আৰু ষ্ট্ৰং হোৱাৰ ফলত ভাৰতবৰ্ষৰ প্ৰথমটো ডাইৰেক্ট চেলিং কোম্পানীৰ মাজত প্ৰথমটো স্থান পাবলৈ সক্ষম হৈছে। কোৱালিটি গুণাগুণ বৃদ্ধি কৰিবৰ কাৰণে ভাৰতৰ ৱেল এক্সপাৰ্ট চাইণ্টিষ্টসকলক হায়াৰ কৰিছিল, আৰু হায়াৰ কৰি মেনুফেকচাৰিং কৰি গুণাগুণৰ পৰিমাণ বৃদ্ধি কৰিছে। আৰু এই কোম্পানী শিক্ষা ব্যৱস্থাৰ দিশৰ পৰা চালে ইয়াত হাৰ্ভেষ্ট আৰ্টিষ্ট একাডেমী নামৰ শিক্ষা প্ৰদান কৰে, আৰু এই শিক্ষা ব্যৱস্থা সকলো সময়তে আপোনাক শিক্ষা প্ৰদান কৰিবলৈ সাজু হৈ থাকে। আৰু ইয়াত কেইটামান শিক্ষা প্ৰদানৰ বিষয়ে আলোচনা আপোনালোকক অৱগত কৰিম। এইকেইটা হ'ল GTS, FSS, SLSL, PSS, DTP, RTP, LDP, CF। এনেকুৱা ধৰণৰ ট্ৰেইনিং বহুতো সময়ত বহুতো আপোনালোকে পাইছে, আৰু আপোনালোকক ইয়াৰ দ্বাৰা শিকোৱা হয়, আৰু সকলো সময়তে আপোনালোকক শিকাবলৈ সাজু হৈ থাকে। আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষত ক'ভিড মহামাৰীৰ কাৰণে এতিয়া বৰ্তমান আমাৰ চেমিনাৰ বন্ধ হৈ আছে। হ'লেও আমাৰ অডিঅ' কনফাৰেঞ্চ বা ভিডিঅ' কনফাৰেঞ্চৰ দ্বাৰা আমাৰ ক্লাছ চলি আছে বৰ্তমান। যিকোনো সমস্যা হ'লে আমাৰ শিক্ষা ব্যৱস্থাক বাধা দিব নোৱাৰে। এতিয়া আমি ইমানবোৰ হোৱাৰ পাছত কেনেকৈ আমি এই কোম্পানীত জইন কৰিব লাগে তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আহক। আমি প্ৰথমে কোম্পানীৰ বিষয়ে জানি কোম্পানীত জইন কৰিবলৈ হ'লে আমাৰ কোনোবা স্পনচাৰ বা হেল্পলাইনৰ যোগেদি আমি আমাৰ নাম ঠিকনা দি আমি অনলাইন যোগে 10টা অংকৰ ID কোড আৰু পাছপোৰ্ট উলিয়াবলৈ দিব লাগে। এই 10টা অংকৰ ID কোড পোৱাৰ পিছত আমি বিজনেছৰ প্লেনিং অনুসৰি আমি কাম কৰিব লগা হয়। ইয়াত বিজনেছ প্লেনৰ অনুসৰি কাম কৰিব লগা হয়। ইয়াত আমি প্ৰথমতে জইন কৰোঁতে আমি প্ৰডাক্টৰ কেইহাজাৰমান 5,000মান প্ৰডাক্ট কিনি আমি নিজে ইউজ কৰি চাব লাগে। কোম্পানীয়ে কৈছে যে পাৰ্চেজ দ্য প্ৰডাক্ট, ইউজ দ্য প্ৰডাক্ট
এণ্ড ৰিকমেণ্ড দ্য প্ৰডাক্ট। প্ৰথমতে আপুনি প্ৰডাক্টটো কিনি ল'ব, তাৰপিছত প্ৰডাক্টটো ইউজ কৰি চাব, তাৰপিছত যদি গুণাগুণ ভাল হয় তেতিয়া আনক ৰিকমেণ্ড কৰিব। চ' এতিয়া আমি সেইটো কাম কৰাৰ পিছত আমি এটা সংস্থাক লৈ কাম কৰিব লাগে, যিটো নেকি ORG1 আৰু ORG2 বুলি কোৱা হয়। ORG মানে হ'ল অৰ্গেনাইজেশ্যন, ORG1 মানে হ'ল অৰ্গেনাইজেশ্যন 1, ORG2 মানে হ'ল অৰ্গেনাইজেশ্যন 2। চ' আমি সংস্থা 1, সংস্থা 2 বুলি ধৰা হয়, যিটো নেকি আপোনাৰ তলত এই দুইটা সংস্থাক ভাগ কৰি দিয়া হৈছে, এটা হ'ল সোঁহাত, এটা হ'ল বাওঁহাত। ঠিক তেনেদৰে যেতিয়া আমি বস্তুবোৰ ইউজ কৰি ভাল পাওঁ তেতিয়া আনক ৰিকমেণ্ড কৰিবই লাগিব, কাৰণ আমি ভাল পোৱা বস্তুটো আনক ক'লেহে আনেও গম পাব যে আমুক বস্তুটো ভাল হয়, আৰু সেইটো আপুনি আপুনিও ইউজ কৰি চাব। চ' এক্সাম্পল হিচাপে আমি যদি ভাল কাপোৰ এটা কিনো, তেতিয়া মোৰ লগৰজনে সুধিব চোলাটো ক'ৰ পৰা কিনিছিলেও বহুত ভাল লাগিছে। চ' মইতো ৰিকমেণ্ড কৰিব লাগিব যে আমুকাৰ দোকানৰ পৰা কিনিছিলোঁ। ঠিক তেনেদৰে আমি যেতিয়া বস্তু ইউজ কৰোঁ, ইয়াত প্ৰডাক্ট ইউজ কৰাৰ লগে লগে আমাৰ যদি মোৰ হেল্থটো যদি ভালে থাকে, তেতিয়াতো যিজনে ৰোগী হৈ আছে তেখেতেতো সুধিবই যে আপুনি কি বস্তু খাই আপোনাৰ বেমাৰটো ভাল হ'লগৈ, বা ই নুসুধিলেও মই নিজে ক'ব লাগিব যে মোৰো তেনেকুৱা হৈছিলে, মই আমুক বস্তুটো খাই মোৰ ভাল হ'লগৈ। চ' তেতিয়া এইটোৱে হ'ল আমাৰ ৰিকমেণ্ড এডভাৰটাইজিং। যেনেকৈ এটা ফেচ ৱাছ বা ফেয়াৰ লভলীৰ এডভাৰটাইজিং এজন চেলিব্ৰিটিয়ে দিয়ে, তাতকৈ ঠিক তেনেদৰে আমি নিজে এডভাৰটাইজমেণ্ট দিওঁ। কাৰণ যেতিয়া আমি যদি কিবা এটা বেমাৰত বা কাহ বা চৰ্দিত বা এচিডিটিত এইবোৰ যেতিয়া আমাৰ নিজে বস্তুটো ইউজ কৰি ভাল পায়গৈ, তেতিয়া যিজনৰ ৰোগীয়া হৈ থাকে তেখেতক আমি ৰিকমেণ্ড কৰাৰ লগে লগে সিও ইউজ কৰি চালে, সি ইউজ কৰাৰ পিছত সিও ভাল পালে, তেতিয়া সিও কম দামত বস্তু কিনিব বিচাৰিব। ঠিক তেতিয়া আমি তেনেকৈ 2, 3 জন, 5 জন, 6 জন, 7 জন, 8 জন তেনেকৈ বহুত মানুহক ৰিকমেণ্ড কৰাৰ পিছত ইহঁতে ইউজ কৰি ভাল পোৱাৰ পিছত ইহঁতে ভাবিব যে আমি কম দামত বস্তুটো কেনেকৈ ল'ব পাৰিম। ইহঁতকো তেনেকৈ ক'লে, বিজনেছ প্লেনটো বুজাই দিলে যে এনেকৈ কৰিলে কম দামত বস্তু পায়। তেতিয়া আমি কম দামত বস্তুটো আমিতো সকলোৱে কম দামতে বস্তুটো ল'ব বিচাৰিম, কাৰণ আমিতো দাম বস্তুটো কেতিয়াও আমি ল'ব নিবিচাৰোঁ, কাৰণ আমাৰ ভাৰতবৰ্ষৰ মানুহে এনেকুৱা যে ওলোটা অলপ দামী বস্তুটো দাম হ'লেই অলপ মানে বেলেগকৈ ফিলিংছ এটা আহি যায়। সেইটো কাৰণে আমি কম দামত বস্তু ল'বৰ কাৰণে চেষ্টা কৰে। সেইটো কাৰণে ইহঁতক বিজনেছ প্লেনটো ক'ব লাগে যে এনেকৈ ID কোড জইন কৰিলে আমি কম দামত পাম। চ' ইহঁতে জইন কৰিব, তেতিয়া আপোনাৰ ORG1 সংস্থা 1, সংস্থা 2, তেতিয়া আপুনি ইহঁতক বহুৱাই থৈ যাওঁতে ইহঁতে পাঁচহাজাৰ তেনেকৈ ৰাম আৰু শ্যামক আপুনি সোঁহাত বাওঁহাত কৰিলে, তেতিয়া ৰাম আৰু শ্যামে 5,000 বস্তু কিনিলে। 5,000 বস্তু কিনাৰ পিছত কোম্পানীয়ে এটা মেচিং বিজনেছ দিলোঁ, যিটো কি ৰাম আৰু শ্যামে কৈছে, সেইটো মেচিং কৰি কিমান হয়, মেচিং কৰিলে 5,000 হয়, ৰামৰ 5,000 আৰু শ্যামৰ 5,000, 5,000ৰ 12% উলিয়াই আপোনাক 600 টকা এটা এইটো সপ্তাহত আপোনাৰ হাতলৈ আহে বা আপোনাৰ একাউণ্টলৈ আহি যায়। সেইটো সপ্তাহৰ চৰকাৰৰ কোম্পানীৰ ফালৰ পৰা দিয়া মুনাফা। ঠিক তেনেকৈ আমাৰ টিম বাঢ়ি গৈ থাকিব। যেতিয়া আমাৰ টিম বাঢ়িব, যেতিয়া আমাৰ মানুহ বাঢ়িব, তেতিয়া এই সকলোকে এটা টিম বুলি কোৱা হয়। চ' সেইটো বিষয়ে আমি অলপ সময় আমি পিছত আপোনালোকক নেক্সট ভিডিঅ'ত বুজামগৈ কেনেকৈ ডিষ্ট্ৰিবিউটৰ বনাব লাগে, কেনেকৈ কি কৰিব লাগে। চ' আমাৰ নেক্সট আহিলে এই কোম্পানীত বহুত 10টা প্ৰকাৰৰ ইনকাম পাব পাৰে। আমি ইমানবোৰ সুবিধা থকা আমি বিজনেছ প্লেন চোৱাৰ পিছত, কোৱালিটি প্ৰডাক্টৰ বিষয়ে চোৱাৰ পিছত এতিয়া আমাৰ আহি গ'ল
এতিয়া আমি ইয়াত কেইটামান ইনকামৰ বিষয়ে চাওঁ। ইনকামৰ কথা আলোচনা কৰা হওক। যিকেইটা 10টা প্ৰকাৰৰ ইনকাম পোৱা যায় এইটো আমাৰ ইয়াত। এতিয়া প্ৰথমটো হ'ল ৰিটেইল প্ৰফিট, ছেকেণ্ডটো হ'ল চেলছ টাৰ্ণঅভাৰ বোনাছ, থাৰ্ডটো হ'ল পাৰফৰ্মেন্স বোনাছ, 4 ৰেংক ইনকাম, 5 অভাৰৰাইডিং বোনাছ, 6 লয়্যালটি বোনাছ, 7 ৰয়েলটি বোনাছ, 8 awards and rewards, 9 accidental insurance, 10 nominal facility। এতিয়া আমি এইকেইটাৰ বিষয়ে বহলভাৱে আলোচনা নকৰি আমি চমুকৈ আলোচনা কৰোঁ হওক। ৰিটেইল প্ৰফিট, ইয়াৰ বন্ধুসকল আমি ইয়াত আপোনালোকে ডিষ্ট্ৰিবিউটৰ হিচাপে যেতিয়া জইন কৰিব তেতিয়া 10% বা 40% ডিছকাউণ্ট দিয়া হয়। যেনে ৱেল হাৰ্টৰ দাম যদি MRPত 650 টকা হয়, আপোনাক DPত দিব 450 টকা। ত' এটা ৱেল হাৰ্টৰ দাম 650 টকা আছিলে, ত' 450 টকাত আপোনাক দিলে তাৰ পৰা 200 টকা আপুনি প্ৰফিট পালে। ঠিক তেনেকৈ যদি আপুনি দিনত 3টা ৱেল হাৰ্ট বিক্ৰী কৰিব পাৰে তেতিয়া 200কে 600 টকা দিনত আপুনি লাভ পায়। ত' তেনেকৈ যদি গৈ 30 দিনত আপুনি যদি দিনে 3টাকৈ 30 দিন বিক্ৰী কৰিব পাৰে তেতিয়া আপোনাৰ 30 দিনৰ এদিনত 600কে, 30 দিনত 17,000 টকা আপুনি এমাহত লাভ পায় প্ৰডাক্ট চেলছ কৰিয়ে। চ' বহুত ইজি, অকণমান কষ্ট কৰিব লাগিব ইয়াত প্ৰফিট পোৱাটো, চেলছ টাৰ্ণঅভাৰ ৰিটেইল প্ৰফিট। চ' অকণমান ধৈৰ্যৰে কাম কৰিব লাগিব আৰু নলেজ লাগিব। ত' যদি আপোনালোকে কয় আপোনালোকৰ নেক্সট ভিডিঅ'ত প্ৰডাক্টৰ বিষয়ে অলপ আলোচনা কৰিম। নেক্সট আহিলে চেলছ টাৰ্ণঅভাৰ বোনাছ। বন্ধুসকল, এই ব্যৱস্থাত আপুনি যিটো ইনকাম পাব সেইটো আপোনাৰ বিজনেছ ভেলুৰ ওপৰত ডিপেণ্ড কৰিহে আপোনাক ইনকাম দিয়া হয়। কাৰণ কোম্পানী 100 টকা বিজনেছ কৰে তেতিয়া আপোনাৰ বিজনেছ ভেলু হ'ব 750 টকা। আৰু এই সকলো ইনকাম আপোনাৰ বিজনেছ ভেলুৰ ওপৰত নিৰ্ভৰ কৰিয়ে আপোনাৰ ইনকাম আহিব। যেতিয়া আমি ডিষ্ট্ৰিবিউটৰ হোৱাৰ পিছত 2টা সংস্থা পোৱা যায়, ORG1 আৰু ORG2। প্লেনিঙৰ অনুসৰি আপুনি 2টা লাইনত 2জন বন্ধু বহুৱাই, এজন হ'ল ৰাম আৰু শ্যাম। যেতিয়া আপুনি ORG1ত ৰাম, ORG2ত শ্যামক বহুৱাই, ৰাম আৰু শ্যামে 500 টকা 5,000 দি বিজনেছ ভেলু কৰে তেতিয়া আপোনাৰ কোম্পানীৰ ফৰ্মুলা অনুসৰি 5,000ৰ পৰা 12% উলিয়াই আপোনাক এইটো সপ্তাহত আপোনাক 600 টকা এটা আপোনাৰ ইনকাম হয়। ঠিক তেনেকৈ 2জন লোৱা ৰাম আৰু শ্যামৰ দল, আকৌ ৰামৰ 2জন, শ্যামৰ 2জন, তেনেকৈ ORG1 ORG2, ৰামৰ ORG1ত ORG2 ৰামৰ 2টা লেগত 2জন বন্ধু বহুৱালে ৰামেও। ঠিক তেনেকৈ পাঁচটা ৰামৰ 2টা লেগে কৰিলে আৰু নেক্সট শ্যামৰ 2টা লেগে, তেনেকৈ পাঁচটা কৰি তেতিয়া মেচিং পইণ্ট হয়গৈ। তেতিয়া আকৌ সেইটো সপ্তাহতো 600 টকা এটা পাব ৰামে। ঠিক তেনেকৈ আপোনাৰ যেতিয়া বিজনেছ ভেলু হৈ থাকিব তেতিয়া আপোনাৰ ইনকামো বাঢ়ি গৈ থাকিব। ত' এইটো অকণমান আমি দীঘলীয়া নকৰোঁ, ইমানতে আমি ইমানতে সমাপ্ত কৰোঁ সেইটো। আৰু নেক্সট আহি গ'ল আমাৰ পাৰমানেণ্ট বোনাছ। বন্ধুসকল, আমি ইনকাম মন্থলি পায়। যদি আপুনি ডিষ্ট্ৰিবিউটৰ হয় তেতিয়া আপোনাৰ 2টা লেগত 4 সপ্তাহত যদি 1 লাখ বিজনেছ ভেলু হয় তেতিয়া আপোনাক পাৰফৰ্মেন্স বোনাছ এচিভ মানি লোৱা হয়। তেতিয়া আপোনাৰ পাৰমানেণ্ট বোনাছ এচিভ মানি লোৱা হয় আৰু গ্ল'বেল টাৰ্ণঅভাৰ বোনাছৰ পৰা 1.5% কোম্পানীয়ে উলিয়াই এচিভাৰসকলক 35% অংশ সকলো এচিভাৰক সমানে ভগাই দিয়ে। আৰু এই ইনকাম লোৱাটো বহুত সহজ আৰু আপুনিও বহুত সহজ, কাৰণ অকণমান কষ্ট থাকিবই। যিকোনো কামত কষ্ট নকৰিলে ইনকাম পোৱাটো অলপ জটিল হয়। সেইটো কাৰণে আমি ইমানো জটিল নহ'লেও অলপ কষ্ট কৰিব লাগিব। আৰু তাৰপিছত আহিলে ৰেংক ইনকাম। বন্ধুসকল, এই ইনকাম বেলেগ ধৰণে বেলেগ ৰেংকত পোৱা যায়।
যদি আপুনি ষ্টাৰ চিলভাৰত তেতিয়া থাকে তেতিয়া আপোনাৰ এক মাহত যিমান বিজনেছ ভেলু হয় সেইটোৰ ওপৰত তাৰ পৰা 2% উলিয়াই আপোনাক এইটো মাহৰ ইনকাম পাব। যেনেকৈ ষ্টাৰ চিলভাৰত 2%, ষ্টাৰ পিৰিয়ডত 3%, এমৰেলত 3.75%, গোল্ডত 4.5%, প্লেটিনামত 5.5%, ডায়মণ্ডত 5.5%, ৰয়েল ডায়মণ্ডত 6%, ক্ৰাউন ডায়মণ্ডত 6.5%, ক্ৰাউন এম্বেচেডৰত 7%। তেনেকেই এইটো মাহত যিমান আপোনাৰ বিবি হয় তাৰ পৰা উলিয়াই আপোনাক সেইটো মাহত ইনকাম দিয়ে। তো বহুতো ভাল ইনকাম হয় আৰু আনলিমিটেড ইনকাম। ইয়াত কোনো ধৰণৰ বাউণ্ডেশ্যন নাথাকে যে ইমানটো কৰিলে ইমানহে পাব, আপুনি দিনৰ দিনটো কৰিলে ইমানেই পাব বুলি ফিক্স ইয়াত কোনো হেৰিয়াত চিষ্টেম নাই। ইয়াতো ফিক্স চিষ্টেম নাই আপোনাৰ। ইয়াত আনলিমিটেড হয়, আপুনি যিমান কৰিব ইমান আপোনাৰ ইনকাম বাঢ়িব। তো যদি বন্ধুসকল যদি আপুনি ষ্টাৰ চিলভাৰ এচিভ কৰে তেতিয়া আপোনাৰ ডাউন লেগো যদি ষ্টাৰ চিলভাৰ ৰেংক এচিভ কৰে তেতিয়া তাৰ ফলত তাৰ ৰেংক ইনকামৰ পৰা 10% আপোনাৰ এইটো মাহৰ ৰেংক ইনকাম আহি যায়। আৰু এইটো ইনকাম অকল 3জনলৈকে থাকে। যদি আপোনাৰ তলৰ 4জন ডাউন লেগৰ যদি ষ্টাৰ চিলভাৰ হয় তেতিয়া আপোনাৰ এইটো মাহত ৰেংক এচিভৰ বোনাছ আপোনাক দিয়া নহয়। আৰু তেতিয়া যদি এই বোনাছ আপুনি পাব ইচ্ছা কৰে তেতিয়া আপুনি ষ্টাৰ পিৰিয়ডলৈ যাব লাগে। ষ্টাৰ পিৰিয়ড ৰেংক এচিভ কৰিব লাগিব, তেতিয়াহে আপোনাক এইটো বোনাছ দিয়া হয়। আৰু নেক্সট আহি গ'ল লয়েলিটি বোনাছ। এই বোনাছক ৰিপাৰ্চেছ বোনাছ বুলিও কোৱা হয়। যদি আপুনি আপোনাৰ টিমক ৰিপাৰ্চেছ কৰে তেতিয়া আপুনিও এই ৰিৱাৰ্ড পাব পাৰে। যেনেকৈ DTC ৰেংকত 20,000 মেচিং বিজনেছ ভেলু হয় তেতিয়া 5,000, ZTCত 40,000 মেচিং বিজনেছ ভেলু হয় তেতিয়া 7,500, STCত যদি 80,000 মেচিং বিজনেছ ভেলু হয় তেতিয়া 10,000, RTCত 20 lakhs মেচিং বিজনেছ ভেলু হয় তেতিয়া 15,000, NTCত 40 lakhs মেচিং বিজনেছ ভেলু হয় তেতিয়া 20,000 ৰিৱাৰ্ডছ পায়। নেক্সট আহিলে লয়েলিটি বোনাছ। বন্ধুসকল এই বোনাছ ৰিপাৰ্চেছ ইনকাম বুলিও কোৱা হয়। যদি আপুনি আপোনাৰ টিমক ৰিপাৰ্চেছ কৰে তেতিয়া আপুনিও এই ৰিৱাৰ্ডছ পাবলৈ সক্ষম হয় বা পাব পাৰে। যেনেকৈ DTC 20,000 মেচিং বিজনেছ ভেলু 5,000 আৰু ZTC 40,000 মেচিং বিজনেছ ভেলু 7,500, STC 80,000 মেচিং বিজনেছ ভেলু 10,000, RTC 22 lakhs মেচিং বিজনেছ ভেলু 15,000, NTC 4 lakhs মেচিং বিজনেছ ভেলু 20,000 ৰিৱাৰ্ডছ পায়। ঠিক একেদৰে যদি আপুনি ষ্টাৰ চিলভাৰত 15,000 মেচিং বিজনেছ ভেলু হয় তেতিয়া 5,000, ষ্টাৰ পিৰিয়ডত 30,000 মেচিং বিজনেছ ভেলু 7,500, এমৰেলত 10,000, 1 lakh মেচিং বিজনেছ ভেলু 15,000, গোল্ড 2 lakhs মেচিং বিজনেছ ভেলু 20,000 ৰিৱাৰ্ডছ ল'ব পাৰি। এই ইনকাম মাহিলী পাব পাৰে। নেক্সট আহিলে ৰয়েলিটি ইনকাম। বিশ্বত এই ইনকাম মাত্ৰ 3জন ব্যক্তিয়েহে পায়। প্ৰথমটো হ'ল ছিংগাৰ, ছেকেণ্ড ৰাইটাৰ, ফ'ৰ্থ চাইণ্টিষ্ট। ইহঁতে কৰা ইনভেষ্টৰ ফলত ইহঁতে গোটেই জীৱন ৰয়েলিটি ইনকাম পাবলৈ সক্ষম হয়। কাৰণ এই তিনিটাৰ বাহিৰে এটা ব্যৱস্থা আছে যিটোত নেকি ৰয়েলিটি ইনকাম পোৱাৰ ব্যৱস্থা আছে। এই ব্যৱস্থাটোৱেই হৈছে MI লাইফষ্টাইল গ্ল'বেল প্ৰাইভেট লিমিটেড। ইয়াত যদি আপুনি গ'ল্ড বা ডায়মণ্ড কোম্পানী যেতিয়া আপুনি গ'ল্ড বা ডায়মণ্ড ৰেংক এচিভ কৰে তেতিয়া আপুনি ৰয়েলিটি ইনকাম পাবলৈ সক্ষম হয় বা পাব। আপুনিও ৰয়েলিটি ইনকাম পাবলৈ আৰম্ভ কৰিব। আৰু নেক্সট আহি গ'ল এৱাৰ্ডছ এণ্ড ৰিৱাৰ্ডছ। বন্ধুসকল আপুনি প্ৰতিটো মাহে সেই বহুতো এৱাৰ্ডছ আৰু ৰিৱাৰ্ডছ পাব পাৰে।
এইবোৰ পাবৰ কাৰণে আপুনি বহুতো সৰু সুৰা লক্ষ্য বা টাৰ্গেট পূৰণ কৰিব লাগিব। ইয়াত আপুনি 25,000 লেপটপৰ পৰা 75,000লৈকে এৱাৰ্ড জিকিব পাৰে। আৰু বহুত ইজি হয়, আপুনি ইয়াৰ সৰু সৰু টাৰ্গেটবোৰ পূৰণ কৰিব লাগিব। তো নেক্সট আহি গ'ল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ। বন্ধুসকল, এই ব্যৱস্থাত যেতিয়া আপুনি কোম্পানীৰ 8 নম্বৰ ৰেংক পাব পাৰে, যিটো ৰেংক নেকি TC বুলি কোৱা হয়, টিম কোঅৰ্ডিনেটৰ পোৱাৰ পিছত আপোনাক 3 লাখৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কৰি দিয়া হয়। যিটো নেকি আপুনি যদি কিবা কাৰণত যদি দুৰ্ঘটনা হৈ যায়, দুৰ্ঘটনাৰ ফলত আপুনি মৃত্যুমুখত পৰি যায়, তেতিয়াও আপোনাক 3 লাখৰ ইঞ্চুৰেঞ্চ আপোনাৰ নমিনীলৈ ট্ৰেন্সফাৰ কৰি দিয়া হয়। আৰু নেক্সট আহি গ'ল নমিনেট ফেচিলিটি। এই ব্যৱস্থা নমিনী ফেচিলিটিটো ডাইৰেক্ট চেলিং মাৰ্কেটৰ বাহিৰে ক'তো আপুনি নাপাব। আপুনি যিমানেই পইচা দি কিনি লওক বা যিমানে আপুনি আপোনাৰ কোৱালিফিকেশ্যন থাকক, আপুনি এই ব্যৱস্থা অকল ডাইৰেক্ট চেলিং মাৰ্কেটতে পাব। আৰু এই ফেচিলিটি যদি আপুনি পাব বিচাৰে, তেনেহ'লে ডাইৰেক্ট চেলিং মাৰ্কেটতে জইন কৰিব লাগিব। তো ধৰি লৈছোঁ আপুনি যদি TC ৰেংকত থাকি আপুনি এটা সপ্তাহত 1 লাখ ইনকাম পাই যায়, তেতিয়া আপুনি এইটো সময়তে কিবা কাৰণত আপোনাৰ ঘটনা হৈ আপুনি মৃত্যুমুখত পৰিব লগা হয়, তেতিয়া আপোনাৰ নমিনী যাক দিয়া আছে তেখেতলৈ গোটেই আপোনাৰ যিটো বিজনেছ ফেচিলিটি, যিটো বিজনেছ চিষ্টেমটো তেখেতৰ হাতলৈ ট্ৰেন্সফাৰ কৰি দিয়া হয়। তাৰপিছত তেখেতে সেইটো সপ্তাহৰ পৰা 1 লাখ পাবলৈ আৰম্ভ কৰিব। তো শেষত এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে এইটো সুবিধা যাব নিদিব। আমি সকলোৱে মিলি ভাল বিজনেছ এটা আৰম্ভ কৰোঁ আৰু চবেই বিজনেছমেন হওঁ। তো থাকিবলৈ সময় দিয়াৰ কাৰণে সকলোকে ধন্যবাদ। আৰু লগতে আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে অকণ কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। লাইক শ্বেয়াৰ প্লিজ। তো থেংক ইউ, বাই বাই।